আজি যি বঁটা বিতৰণী অনুষ্ঠান এই অনুষ্ঠানটি আজি আমি এই তাৰিখত আমি কৰিলোঁ। গোৱালপাৰা জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষীৰ অধীনত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ দ্বাৰা যি বৃত্তি পৰীক্ষা অনুষ্ঠিত হৈছিল যোৱা 5 জানুৱাৰী তাৰিখে, সেই 5 জানুৱাৰী তাৰিখৰ ফলাফলৰ ভিত্তিত আমি এই বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। দুটা পৰ্যায়ত অনুষ্ঠিত কৰিছোঁ। এটা আজি আমাৰ এই দুধনৈ জনমন্দিৰত অনুষ্ঠিত হৈছে। ইয়াত যিটো ৰংজুলি যিটো চেণ্টাৰ আছিল, ৰংজুলি চেণ্টাৰৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বঁটা পাইছে তেখেতসকলক ইয়াত নিমন্ত্ৰণ কৰা হৈছে। আৰু লগে লগে আমাৰ দৰাণ জাতীয় বিদ্যালয় যিখন দৰাণ জাতীয় বিদ্যালয় যদিও বালিজানা আঞ্চলিক জাতীয় বিদ্যালয়ৰ যিটো কেন্দ্ৰ তাত আছিল, সেই তেওঁলোক কিন্তু আমাৰ ইয়ালৈ আহিছে। আমাৰ গোৱালপাৰা জিলাৰ জাতীয় বিদ্যালয় সমন্বয়ৰক্ষীৰ অধীনত সমন্বয়ৰক্ষী সমিতিৰ অধীনত 713 জন ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিল আৰু আবেদনৰ ভিত্তিত তাৰে কিন্তু 86 জন আমাৰ বেকনৰ আছিল। বেকন অৰ্থাৎ বেষ্ট যিটো পৰীক্ষা, বেকনৰ অধীনত বেষ্ট যিটো পৰীক্ষা অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীসকলক নিট JEE এই পৰীক্ষাবিলাকৰ যিবিলাক কোচিং, সেই কোচিং দিয়াৰ কাৰণে ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলক এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ দিয়া হয়। তেওঁলোকক মূলতঃ ইংৰাজী, অংক আৰু বিজ্ঞান এই তিনিটা বিষয়ৰ ওপৰত তেওঁলোকক পৰীক্ষা পতা হয় আৰু তেওঁলোকে সেইমতে নম্বৰৰ ভিত্তিত স্কলাৰশ্বিপ লাভ কৰে আৰু স্কলাৰশ্বিপ লাভ কৰি অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অধীনত যিটো কোচিং চেণ্টাৰ আছে সেই কোচিং চেণ্টাৰত তেওঁলোকে পঢ়িবলৈ সুবিধা পায় তেওঁলোকে পোৱা নম্বৰৰ ভিত্তিত। সাধাৰণতে এই জাতীয় আমাৰ যিখন বৃত্তি পৰীক্ষা, এই বৃত্তি পৰীক্ষা তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অনুষ্ঠিত হয়। এই তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অনুষ্ঠিত হোৱা এই বৃত্তি পৰীক্ষা গোটেই অসম জুৰি আমাৰ 26খন জিলা 115টা চেণ্টাৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল। আৰু এই পৰীক্ষা অনুষ্ঠিত কৰাৰ অন্তত আমাৰ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদে তাতে তেওঁলোকৰ যি মূল যিটো অফিচ আছে, মূল কাৰ্যালয় আছে, মূল কাৰ্যালয়ত এই বঁটা প্ৰদান অনুষ্ঠানটো অনুষ্ঠিত নকৰি জিলা পৰ্যায়ত এইটো কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰিলে। আৰু সেইকাৰণে আমি জিলা পৰ্যায়ত অনুমতি দিয়াৰ পিছত জিলা পৰ্যায়ত আজি প্ৰথম যিটো দফা বা প্ৰথম দফা, এই প্ৰথম দফাটো আমি কাৰ্যকৰী কৰিছোঁ। অৰ্থাৎ এইকাৰণে আমি এই দুটা দিনত ল'ব লগা হ'ল, যিহেতু দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহে, সেইকাৰণে অসুবিধা যিহেতু হয় আৰু একেলগে সমবেত কৰা ইমান সম্ভৱ নোহোৱাৰ কাৰণে আমি দুটা স্থানত এই বঁটা বিতৰণী অনুষ্ঠানটো কৰিলোঁ। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদে এই পৰীক্ষাটো পতাৰ মূল কথাটো হ'ল কি, আমি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিবিলাক প্ৰৱেশ পৰীক্ষা, যিবিলাক নিযুক্তি পৰীক্ষা ভৱিষ্যতে হ'ব, সেই পৰীক্ষাবিলাকত যাতে সুখ্যাতিৰে তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰে বা তেওঁলোকে পৰীক্ষা দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে অসুবিধা নাপায়, সেই নোপোৱাৰ কাৰণে এই ব্যৱস্থাটো আচলতে গ্ৰহণ কৰা হৈছে। এইটোৱে হ'ল আমাৰ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ বৃত্তি পৰীক্ষাৰ মূল উদ্দেশ্য, যাতে ছাত্ৰ ছাত্ৰীসকলে সুনাগৰিক হৈ গঢ়ি উঠিব পাৰে আৰু তেওঁলোকক যাতে এই প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁলোক যাতে আগবাঢ়ি যাব পাৰে, এইটো হ'ল মূল উদ্দেশ্য। আৰু প্ৰত্যেক বছৰেই এই বৃত্তি পৰীক্ষাটো অনুষ্ঠিত কৰাৰ কাৰণে অসম ৰাজ্যিক জাতীয় বিদ্যালয় শিক্ষা সংসদে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰত্যেক বছৰে এইটো হৈ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।